সকলোকে জহাৰ নমস্কাৰ। মই শ্ৰী শুভজিৎ লগুণ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিতাবৰ আঞ্চলিক সমিতিৰ সম্পাদক। বিশেষকৈ ভিডিঅ' বনোৱাৰ এটাই কাৰণ, যোৱা দুদিনৰ পৰা আপোনালোকে দেখা পাই আছে যে আমাৰ তিতাবৰৰ সকলোৰে হয়তো চিনাকি আৰু দুই একৰ হয়তো অচিনাকি বৰহোলা জিলা পৰিষদৰ সদস্য প্ৰিয়ংকা ফুকন ডাঙৰীয়ানী দুদিনৰ আগত যি এটা পোষ্ট, এটা নহয় আচলতে প্ৰায় 3টামান পোষ্ট কৰিছে। এই পোষ্টটোত আচলতে আদিবাসী জাতিটোক লৈ এটা যি মন্তব্য আগবঢ়াইছে, এটা বিভাজনৰ মন্তব্য। আমি আগতে কাহানিও কোনো জাতিক লৈ এনে মন্তব্য আগবঢ়া নাই আৰু নবঢ়া। আমি সদায় ঐক্য হৈ থাকোঁ, আমি এক প্ৰেমেৰে থাকোঁ। কিন্তু কথা হ'ল যে প্ৰিয়ংকা ফুকন ডাঙৰীয়ানীয়ে কেনেকৈ নিজৰ বিজেপিৰ নেতৃত্বকে তুচ্ছ তাচ্ছিল্য কৰিব পাৰিছে, অৰ্থাৎ আমাৰ আদিবাসী জনজাতিৰ ভাই বন্ধুসকলক তুচ্ছ তাচ্ছিল্য কৰিব পাৰিছে, অসমীয়া সংস্কৃতিটোক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। আমি অসমবাসীৰ আমি সকলোৱে ভাই বন্ধু হয়। আৰু কথা হৈ গ'ল কি, তাই এনেধৰণে লিখিছে, তিতাবৰ মৰিয়নি ঝুমুৰ জিন্দাবাদ। শুনিব দেই, তিতাবৰ মৰিয়নি ঝুমুৰ জিন্দাবাদ। নীলাজ অসমীয়া ঝুমুৰ নাচ বুলি কৈছে। নীলাজ অসমীয়া ঝুমুৰ নাচ কটি এনেকৈ কৈছে। এইটো বৰ ডাঙৰ বিষয়। অসমীয়াক আচলতে কেনেকৈ নীলাজ বুলি কৈছে? আমি সকলোৱে অসমীয়া হয়। সাংঘাতিক কথা। তিতাবৰ মৰিয়নি ঝুমুৰ জিন্দাবাদ, নীলাজ অসমীয়া ঝুমুৰ নাচ তহঁতি। কি হিচাপে, কোনটো বিষয়ক লৈ এইটো কথা ক'ব পাৰিবলগীয়া হ'ল? আমাক স্পষ্টীকৰণ কৰক। আমি অতি সোনকালে আইনী পক্ষক প্ৰিয়ংকা ফুকন ডাঙৰীয়ানীক কৰায়ত্ব কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু তিতাবৰত এই যি মন্তব্য দিয়াৰ বিশেষ এটাই কথা, আজি দুদিনৰ আগত যি বিধানসভা ইলেকশ্যনৰ তিতাবৰত বিৰাজ গোৱালা ডাঙৰীয়াই তেওঁ জয়ী হ'ল আৰু তাৰ পাছতে প্ৰিয়ংকা ফুকন ডাঙৰীয়ানীৰ এনে মন্তব্য আমি দেখিবলৈ পালোঁ। এটা জাতিক বিভ্ৰান্ত কৰিছে আপুনি বাইদেউ। আপুনি সমাজকে ক্ষমা বিচৰক। আৰু এটা কথা স্পষ্ট কৰি দিলে যে আপুনি জাতিৰ ভেদাভেদকাৰী আপুনি প্ৰতিনিধি হয়। সেই ইলেকশ্যনৰ সময়ত আপুনি কিয় ঝুমুৰ নাচা নাছিল? আপোনাক ঝুমুৰ নাছিল, আপোনাক আদৰণা নাছিল? কিয় আপুনি আজি এই এজন আদিবাসী নেতা আজি তিতাবৰত জয়ী হোৱাৰ পাছত আপুনিও একেই পাৰ্টীৰ মানুহ হয় এনে মন্তব্য কিয় দিবলগীয়া হ'ল? আমি ধিক্কাৰ জনাইছোঁ আপোনাক বাইদেউ। আপুনি আচলতে জনপ্ৰতিনিধি হোৱাৰ কোনো আপোনাৰ যোগ্য নাই। আপুনি কি কৰিলে? আৰু আপোনাৰ প্ৰকৃত চৰিত্ৰটো আপুনি নিজেই দাঙি ধৰিছে। আপুনি মানুহৰ সেৱাৰ ক্ষেত্ৰত নহয়, বিভ্ৰান্তৰ ক্ষেত্ৰত আপুনি কিন্তু পলিটিকেল লাইনত আপুনি সোমাই আছে। আৰু আপোনাৰ নিচিনা এজনী বিভ্ৰান্তিকাৰী প্ৰতিনিধি আমি কিন্তু নিবিচাৰোঁ। বাকী ৰাইজ, আপোনালোকে কমেণ্ট কৰক, আপোনালোকে জনাওক। মই পষ্টটো আপোনালোকক দেখুৱাই দিছোঁ, ওপৰতে আপোনালোকে চাওক। এনেধৰণৰ লিখিছে, মই ইয়াতে ভিডিঅ'ত মই লগাই দিম এটা ছাইডত। কিন্তু বাইদেউ, এনেধৰণে আপুনি কিন্তু কেৰিয়াৰ বনাব নোৱাৰে। এনেধৰণে কিন্তু আপুনি মানুহৰ মন জয় কৰিব নোৱাৰে। ধিক্কাৰ জনাইছোঁ। লজ্জিত হৈছে আপুনি। সমগ্ৰ অসমেই আপোনাৰ বিষয়ে এতিয়া চৰ্চা কৰি আছে। জয় জহাৰ, জয় আদিবাসী। আমাক প্ৰত্যেকটো বিষয়ে আপুনি উত্তৰ দিব লাগিব। ধন্যবাদ।